ফৰলেনৰ কামৰ পৰিপ্ৰেক্ষিতত এতিয়া চৰম দুৰ্ভোগ ভুগিছে একাংশ দুৰ্ভগীয়া লোকে। এফালে যদি ফৰলেনৰ কামে কেইবাটাও দিশত আশীৰ্বাদ স্বৰূপ হৈ পৰিছে, আনফালে কিন্তু ই একাংশ পৰিয়ালৰ বাবে হৈ পৰিছে অভিশাপ স্বৰূপ। আৰু যাৰ পৰিপ্ৰেক্ষিতত এতিয়া চৰম দুৰ্ভোগ ভুগিবলগীয়া হৈছে একাংশ পৰিয়ালে। তো মই সাংবাদিক পংকজে আপোনাক সকলোকে এই বিশেষ খবৰটিলৈ স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেল তথা ফেচবুক পেজ পংকজ লিমকালৈ। গতিকে চাই থাকক সম্পূৰ্ণ ভিডিঅ'টো। সবিশেষ তথ্য দিয়াৰ পূৰ্বে ক'লেও বিচাৰিছোঁ, যদিহে আপোনালোকে অনাগত সময়ত মোৰ ইউটিউব চেনেল তথা ফেচবুক পেজ পংকজ লিমকাৰ জৰিয়তে বিভিন্ন দিশৰ খা খবৰসমূহ জানিব বিচাৰে বা চাব বিচাৰে, তেন্তে ছাবস্ক্ৰাইব কৰি থৈ দিব পাৰে মোৰ ইউটিউব চেনেল পংকজ লিমকা, ফ'ল' কৰি থৈ দিব পাৰে মোৰ ফেচবুক পেজ পংকজ লিমকা। তো ফৰলেনৰ কাম বিভিন্ন দিশৰ পৰা যদি আশীৰ্বাদ স্বৰূপ হৈ পৰিছে একাংশ পৰিয়ালৰ বাবে, কিন্তু ই বৰ্তমান সময়ত এক অভিশাপ স্বৰূপ হৈ পৰিছে। স্ক্ৰীণত আপোনালোকে প্ৰত্যক্ষ কৰি আছে ফৰলেনৰ কাম চলি আছে। আপোনালোকে জানে যে 17 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথ এতিয়া সম্প্ৰসাৰণ কৰা হ'ব আৰু ফৰলেনৰ যি কাম সেয়া পূৰ্ণ গতিত চলি আছে। কিন্তু এই ফৰলেনৰ কামৰ বাবে এতিয়া দেখিবলৈ পোৱা গৈছে যে 17 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ কাষত থকা যিসমূহ ব্যৱসায়িক প্ৰতিষ্ঠান আছে, সেই ব্যৱসায়িক প্ৰতিষ্ঠানসমূহ এনেদৰে পানীত ডুব যাব লগা হৈছে। বিভিন্ন যি ব্যৱসায়িক প্ৰতিষ্ঠান আছে, সেই ব্যৱসায়িক প্ৰতিষ্ঠানেই হওক বা একাংশ পৰিয়ালৰ বাসগৃহই হওক, এতিয়া 17 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ কাষত থকা যিসমূহ ব্যৱসায়িক প্ৰতিষ্ঠান বাসগৃহ, সেই বাসগৃহৰ ভিতৰত এতিয়া এক আঁঠুলৈকে পানী পৰা সোমাই থকা পৰিলক্ষিত হৈ আছে। এই যি দৃশ্যাংশ আপোনালোকে প্ৰত্যক্ষ কৰি আছে, এয়া আছে গোৱালপাৰা জিলাৰ ধূপঝাৰা আৰক্ষী থানাৰ অন্তৰ্গত বানিয়াপাৰাৰ দৃশ্যাংশ। আৰু বানিয়াপাৰাত থকা এইখন তুলসী হোটেল, আৰু এই তুলসী হোটেলখন দিয়েই এইগৰাকী যি মহিলা আপোনালোকে স্ক্ৰীণত প্ৰত্যক্ষ কৰি আছিল কিছু সময় পূৰ্বে, সেইগৰাকী মহিলাই পৰিয়ালক পোহপাল দি আছে। কিন্তু ফৰলেনৰ কামৰ বাবে যিসমূহ নলা আচলতে পানী যোৱাৰ বাবে নলাসমূহ বনাই থকা হৈছিল, সেই নলাসমূহ এতিয়া দেখিবলৈ পোৱা গৈছে যে সম্পূৰ্ণ হৈ উঠা নাই, যাৰ পৰিপ্ৰেক্ষিতত এতিয়া পথৰ কাষত থকা একাংশ ব্যৱসায়িক প্ৰতিষ্ঠানৰ ভিতৰত পানী সোমাই এনেদৰে তেওঁলোকৰ বিস্তৰ ক্ষতি সাধন কৰা পৰিলক্ষিত হৈছে। আৰু কেইবাদিনলৈকে একাংশ ব্যৱসায়িক প্ৰতিষ্ঠান তথা বাসগৃহৰ ভিতৰত এক আঁঠুলৈকে পানী হোৱা পৰিলক্ষিত হৈ আছে। তো স্ক্ৰীণত আপোনালোকে প্ৰত্যক্ষ কৰিছে এয়া তুলসী হোটেল, 17 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ কাষতে থকা আৰু ধূপঝাৰা আৰক্ষী থানাৰ অন্তৰ্গত বানিয়াপাৰাত থকা এখন তুলসী হোটেল। আৰু তুলসী হোটেলৰ এয়া দুৰৱস্থা। আজি কেইবাদিনৰ পৰা এনেদৰে পানী সোমাই থকা পৰিলক্ষিত হৈছে হোটেলখনৰ ভিতৰত। আৰু একমাত্ৰ উপাৰ্জনৰ যি সম্বল এয়া আচলতে এই হোটেলখনহে। সেইগৰাকী মহিলাগৰাকীৰ ভাষ্য আছে, আপোনালোকক শুনাম, কিন্তু তাৰ পূৰ্বে দৃশ্যাংশসমূহ আপোনালোকক দেখুৱাই লৈছোঁ। আৰু এনেদৰে পানী সোমাই থকাৰ পৰিপ্ৰেক্ষিতত এতিয়া মহিলাগৰাকীয়ে দিক বিদিক হেৰুৱাই পেলাইছে, তেওঁ মূৰে কপালে হাত দিবলগীয়া হৈছে। এই ধৰণৰ অৱস্থা এটা দেখিবলৈ পোৱা গৈছে ব্যৱসায়িক প্ৰতিষ্ঠান, বিভিন্ন ব্যৱসায়িক প্ৰতিষ্ঠানৰ ভিতৰত এনেদৰে আজি 2-3 দিনৰ পৰা পানীসমূহ সোমাই থকা পৰিলক্ষিত হৈছে, যাৰ বাবে তেওঁলোকে গভীৰ সমস্যাৰ সন্মুখীন হৈছে। ফল লাইন লালা চালা হোৱা নাই, তাৰপিছত আৰু মোৰ বিৰাট অসুবিধা হৈছে। হোটেল চোটেল গোটেই ডুবি পানী হৈ গৈছে, একোৱে নাই মোৰ, তাৰমানে বিৰাট অসুবিধা হৈছে আৰু চলাৰ কাৰণে। আপোনাৰ হোটেল হয়? হয়, হোটেল হয়। পানী কেতিয়াৰ পৰা আছে এনেকৈ? পানী আজি 2 দিন ধৰি হ'ল এনেকৈ আছে, ডুবি আছোঁ। চলা ফুৰা ৰাস্তা নাই আৰু অসুবিধা হৈছে মোৰ বিৰাট। মানে ফৰলেনৰ নলাবিলাক ক্লিয়াৰ হোৱা নাই? নালাবিলাক ক্লিয়াৰ হোৱা নাই, সেইকাৰণে আৰু এনেকৈ পানী জমা লাগি আছে। পানী জমা লাগিছে আজি আৰু বেছিয়ে পানী জমা হৈছে আৰু অসুবিধা হৈছে। তো আপোনালোকে মামণি ৰাভা, এয়া তুলসী হোটেলখনৰ স্বত্বাধিকাৰী মামণি ৰাভাৰ যি ভাষ্য সেয়া শুনিলে কিদৰে তেওঁৰ জমৰ যাতনা ভুগিবলগীয়া হৈছে, ব্যৱসায়ত লোকচানৰ সন্মুখীন হ'বলগীয়া হৈ আছে। এই যি দৃশ্যাংশ আপোনালোকে প্ৰত্যক্ষ কৰি আছে, এয়া হৈছে গোৱালপাৰা জিলাৰ দৰংগিৰিৰ দৃশ্যাংশ, দৰংগিৰিৰ মাজমজিয়াৰ দৃশ্যাংশ। আৰু 17 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ যি নলা, সেই নলাসমূহ আচলতে পানী যোৱাৰ বাবে ক্লিয়াৰ নোহোৱাৰ পৰিপ্ৰেক্ষিতত এতিয়া এনেদৰে পানীসমূহ উঠা পৰিলক্ষিত হৈছে। অৱশ্যে নলা খান্দি দিয়াৰ পৰিপ্ৰেক্ষিতত যি পানী বিদ্যালয়ৰ চৌহদত বা বিদ্যালয়ৰ ভিতৰত পানী জমা লাগি আছিল, সেই পানীসমূহ কিন্তু নোহোৱা হৈ যায়। কিন্তু এই ধৰণৰ যি সমস্যা কিন্তু যদিও পানীখিনি নোহোৱা হৈ গৈছে, কিন্তু পানী যে আৰু পৰিলে তেনেধৰণৰ সমস্যাৰ সন্মুখীন হ'বলগীয়া হ'ব ছাত্ৰ ছাত্ৰীসকল, অন্যান্য লোকসকল, সেই কথা কিন্তু নিশ্চিত। এই যি বৰ্তমান আপোনালোকে দৃশ্যাংশ দেখি আছে, এয়া হৈছে কামৰূপৰ বকো আৰক্ষী থানাৰ অন্তৰ্গত শাখাটিৰ দৃশ্যাংশ। 5-6 দিনলৈকে এনেধৰণে নলাসমূহ ক্লিয়াৰ নোহোৱাৰ বাবে 5-6 দিনৰ বাবে এই শাখাটিৰ এই অঞ্চলৰ যিসকল লোক আছিল, সেই লোকসকলৰ বাসগৃহৰ ভিতৰত পানী প্ৰৱেশ কৰিছিল। আৰু 5-6 দিনলৈকে তেওঁলোকে জমৰ যাতনা চৰম দুৰ্ভোগ ভুগিবলগীয়া এক পৰিস্থিতিৰ উদ্ভৱ হৈছিল। যদিও বা পিছৰ পৰ্যায়ত নিশাৰ ভাগত নলা খান্দি দি পানীখিনি যোৱাৰ ব্যৱস্থা কৰি দিয়া হয়, তথাপিতো
এনেধৰণৰ যি সমস্যা সেয়া হৈয়ে থকা পৰিলক্ষিত হৈছে। এইগৰাকী মহিলা আপোনালোকে স্ক্ৰীণত প্ৰত্যক্ষ কৰি আছে, এইগৰাকী মহিলাৰ বাসগৃহৰ ভিতৰত এক আঁঠুলৈকে পানী আছিল। আজি 4-5 দিনৰ এনেধৰণৰ যি দৃশ্যাংশ সেই দৃশ্যাংশ দেখিবলৈ পাইছিলোঁ। অৱশ্যে এই যি ভিডিঅ' আপোনালোকে দেখি আছে এয়া কেইবাদিনৰ পূৰ্বে লোৱা ভিডিঅ'। যিদিনাখন মই লৈছিলোঁ তাত পিছদিনাখন আচলতে নলা খান্দি দিয়া হয় আৰু তেওঁৰ বাসগৃহৰ ভিতৰত বা তেওঁৰ ওচৰৰ পাজৰৰ যিসকল লোকৰ বাসগৃহত পানী প্ৰৱেশ কৰিছিল সেই পানী কিন্তু বৰ্তমান নোহোৱা হৈছে। কিন্তু এটা গভীৰ সমস্যা, কেৱল মাত্ৰ 17 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ কাষেৰে যি নলাসমূহ পানী যোৱাৰ বাবে বনোৱা হৈ আছিল সেই নলাসমূহ এতিয়া ক্লিয়াৰ হোৱা নাই, যাৰ পৰিপ্ৰেক্ষিতত দেখিবলৈ পোৱা গৈছে যে এজাক বৰষুণতে একাংশ পৰিয়ালৰ বাসগৃহৰ ভিতৰত এই ধৰণৰ এক আঁঠুলৈকে পানী। আপোনালোকে কল্পনা কৰক যে তেওঁলোকৰ ভিতৰত ঘৰৰ ভিতৰত পাকঘৰত থকা ঘৰত যদি এই ধৰণৰ পানী উঠা হয় তেন্তে তেওঁলোকৰ অৱস্থা কি ধৰণৰ হ'ব মই বৰ্ণনা নকৰোঁ, আপোনালোকে নিজেই কল্পনা কৰক। তো তেওঁলোকে অনুৰোধ জনাইছে, প্ৰশাসনক অনুৰোধ জনাইছে, পথ নিৰ্মাণকাৰী যি সংস্থা আছে তেওঁলোকক অনুৰোধ জনাইছে যে বিশেষকৈ যিসমূহ নলা আছে সেই নলাসমূহ যাতে তেওঁলোকে ক্লিয়াৰ কৰি দিয়ে, যাৰ বাবে তেওঁলোকে দুৰ্ভোগ যাতে ভুগিবলগীয়া নহয়। এই পানী মানে ৰাস্তাটো মানে চাৰিওপিনে বন্ধ কৰি থৈ দিছে, ৰাস্তা বনোৱাৰ কাৰণে হৈছে। যিটো আমাৰ ইয়াতে নলা আছিল সেই নলাটো তাৰমানে এটা পুৰা ব্লক কৰি থৈ দিছে, দিয়াৰ ফলত পানীখিনি তাৰমানে ওলাই যাব নোৱাৰে। সেইখিনি আগতেতো এনেকুৱা বানপানী হোৱাই নাছিল, আজি ইমান বছৰে আহিছোঁ আমি বানপানী হোৱা নাছিল, এতিয়া হৈছে। এই বানপানীৰ ফলতে এতিয়া আমাৰ খোৱা লোৱা এই গাবিলাক এতিয়া বেমাৰ হ'ব আহিব। ছোৱালী এজনী আছে মানে খোৱা লোৱাৰ বহুতখিনি কষ্টও হৈছে। আমি আজিদিন ধৰি মানে কিবা অলপ খাই মানে কোনোমতে বাচি আছোঁ। এনেকৈ 4 দিন ধৰি আছে 4 দিন ধৰি পানীখিনি তাৰমানে ওলাই যোৱা নাই। থকা খোৱাত লোৱাটোতো অসুবিধা বহুত হৈছে, মানে মানে কিবা অলপ খাই পেলাই মানে কোনোমতে বাচি আছোঁ। ৰন্ধা বঢ়াতো অসুবিধা হৈছে। হৈছে। এতিয়া আপোনালোকক দেখুৱাব বিচাৰিছোঁ এয়া হৈছে আমাৰ গোৱালপাৰা জিলাৰ ধূপধৰাৰ বুলি কৈছোঁ মই, অনিল নগৰ আৰু নবীন নগৰ। গুৱাহাটীৰ আপোনালোকে জানে যে অনিল নগৰ আৰু নবীন নগৰ এনে এটা অঞ্চল য'ত এজাক বৰষুণতে সেই প্ৰান্ত দুটা সদায় পানীৰ বুৰ গৈ থাকে বা পানীত ডুবি থকা পৰিলক্ষিত হয়। সেই বাতৰি আমি নিউজ চেনেলসমূহৰ জৰিয়তে বা সংবাদ মাধ্যমৰ জৰিয়তে আমি দেখিবলৈ পাওঁ। আৰু তেনে এক প্ৰান্ত হৈছে গোৱালপাৰা জিলাৰ ধূপধৰাৰ। এই ধূপধৰা অঞ্চলৰ এই যি পথ আপোনালোকে দেখি আছে এই পথটো 17 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথ সংযোগী এটা উপপথ। আৰু এই পথটোৰে বিকালী মহাবিদ্যালয়ৰ যিসকল ছাত্ৰ ছাত্ৰী আছে তেওঁলোকে অহা যোৱা কৰে। লগে লগে বিকালী যি আদৰ্শ চিকিৎসালয় আছে সেই আদৰ্শ চিকিৎসালয়লৈ অহা যোৱা কৰে, ৰোগীসকলক লৈ এম্বুলেঞ্চ অহা যোৱা কৰে, ৰোগীসকলে বিভিন্ন বাহনেৰে আহ যাহ কৰে। কিন্তু অতি পৰিতাপৰ বিষয়, অতি দুৰ্ভাগ্যজনক কথা যে এই যি পথটি সেই পথটিত এজাক বৰষুণতে এনেদৰে এক আঁঠুলৈকে পানী হয় আৰু যি আচলতে লেতেৰা পানী সেই লেতেৰা পানীসমূহ এনেদৰে জমা হৈ থাকে, বহুদিনলৈকে জমা হৈ থাকে। কিন্তু বৰ্তমানলৈকে এই সম্পৰ্কত বহু বাবতৰিও কৰা হ'ল, কিন্তু এই পানীখিনি তাত যাতে জমা নালাগে তেনেধৰণৰ যে ব্যৱস্থা গ্ৰহণ কৰিব কোনোবাই সেই ব্যৱস্থা কিন্তু বৰ্তমানলৈকে গ্ৰহণ কৰা পৰিলক্ষিত হোৱা নাই, যাৰ পৰিপ্ৰেক্ষিতত দুৰ্ভোগ ভুগিবলগীয়া হৈছে ছাত্ৰ ছাত্ৰীৰ সমান্তৰালকৈ ৰোগীসকল। এই ৰাস্তাটো তাৰমানে আজি 4-5 বছৰৰ পৰাই, আগতেতো ঠিকে আছিলে, তাৰপিছত যেতিয়া সেই ব্লকৰ ৰাস্তা পাৰিলে মুঠতে 4-5 বছৰৰ পৰা মানে এনেকুৱা পানীয়ে হৈ থাকে। এই ৰাস্তাটো তাৰমানে একদম মেডিকেল, ট্ৰেইন ষ্টেচন, তাৰপিছত ইলেক্ট্ৰিচিটি, কলেজৰ ৰাস্তা, গোটেই ৰাস্তাই ইটো ৰাস্তাৰে মানুহ অহা যোৱা কৰে, কিন্তু পানীৰে ভৰ্তি হৈ থাকে। মানে এতিয়ালৈকে সমাধান হোৱা নাই। এতিয়ালৈকে সমাধান হোৱা নাই। আজি মোটামুটি 5 বছৰে হ'ল। বহুত ধৰণৰ মানে এক্সিডেণ্টো হৈছে পানীৰ কাৰণে, যান জঁটো লাগে, এম্বুলেঞ্চ হাবি যাবি এই অহা যোৱা কৰিব নোৱাৰে, বহুত অসুবিধা হৈ আছে। তো এনেদৰে দেখিবলৈ পোৱা গৈছে এই ধৰণৰ যি দৃশ্যাংশসমূহ এতিয়া সুলভ হৈ পৰিছে গোৱালপাৰা জিলাৰ ধূপধৰাৰ বিভিন্ন প্ৰান্তৰ সমান্তৰালকৈ কামৰূপত। আৰু বিশেষকৈ নলা নৰ্দমাসমূহ 17 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথ সম্প্ৰসাৰণ কৰাৰ নামত যি নলাসমূহ বান্ধি থকা হৈছে সেই নলাসমূহ আচলতে ক্লিয়াৰ নোহোৱাৰ পৰিপ্ৰেক্ষিতত এতিয়া ঠায়ে ঠায়ে এনেদৰে পানী হোৱা পৰিলক্ষিত হৈছে, কৃত্ৰিম বান্ধ হোৱা পৰিলক্ষিত হৈছে। তেওঁ সকলোৱে অনুৰোধ কৰিছে এইসমূহ যাতে শীঘ্ৰে ক্লিয়াৰ কৰি দিয়ে। নমস্কাৰ, মই সাংবাদিক পংকজে আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনালোঁ মোৰ ইউটিউব চেনেল তথা ফেচবুক পেজ পংকজ শৃংখলালৈ। আপোনালোকে মোৰ পিছফালে দেখি আছে এইখন কেইবা লাখ টকীয়া মূল্যৰ ডাম্পাৰ বাহন, আৰু এই ডাম্পাৰ বাহনখন আপোনালোকৰ হৈ যাব পাৰে মাত্ৰ 100 টকাৰ বিনিময়ত। এই ডাম্পাৰখনে নহয়, মাত্ৰ 100 টকাৰ বিনিময়তে আপোনালোকে লাভ কৰাৰ সুযোগ পাব পাৰে এইখন 38 লাখ টকীয়া মূল্যৰ ষ্টাৰ বাছ।
ইয়াৰ লগে লগে লাখ লাখ টকীয়া মূল্যৰ আছে কেইবাখনো সৰু চাৰিচকীয়া বাহন তো স্ক্ৰীণত আপোনালোকে প্ৰত্যক্ষ কৰি আছে এই বাহনসমূহ। ইয়াৰ যি টিকটৰ মূল্য সেয়া হৈছে মাত্ৰ 100 টকা। আৰু আপোনালোকে যদি এই উপহাৰ যিখনৰ খেল অনুষ্ঠিত হ'বলৈ গৈ আছে সেই খেলৰ যদি টিকট ক্ৰয় কৰিব বিচাৰে তেন্তে স্ক্ৰীণত যিটো নম্বৰ আছে সেই দুটা নম্বৰ মোৰ হয়। আপোনালোকে আপোনালোকৰ নাম, জিলাৰ নাম তথা টিকটৰ সংখ্যাটো লিখি মোক হোৱাটছএপত মেছেজ দিয়ক।